ইফতাৰৰ টাইমত বাৰু চটপটা খাই কোনে কোনে ভাল পায়। যদি আপোনালোকে ভাল পায় তেন্তে এই ৰেচিপিটো আপোনালোকৰ বাবেও হয়। মই হ'লে চটপটা খাই খুব বেছি ভাল পাওঁ, সেইটো কাৰণে ভাবিলোঁ যে চানা চাট মছলা বনাওঁ বুলি। আৰু একেবাৰে চিম্পলকৈ বনাব লৈছোঁ। ঘৰত যি যি বস্তু আছে, প্ৰথমতে বইল চানা লৈছোঁ, তাৰ ওপৰত মই এটা আলু ভালকৈ বইল কৰি মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপিছত পিঁয়াজ আৰু বিলাহীও কাটি ল'লোঁ মিহি মিহিকৈ। তাৰ ওপৰত অকণমান নেমু ৰস দি দিলোঁ। সেইখিনি বাৰু দেখুওৱা নহ'লে, কাৰণ মই পিছতহে ভাবিলোঁ যে আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। তাৰপিছত এইফালে দেখিছে মই চাট মছলা অলপ ল'লোঁ। তাৰপিছত অকণমান মই নিমখ, তাৰপিছত এইফালে অলপ চাটনি ল'লোঁ, গ্ৰীণ চাটনি, যদি ঘৰত থাকে দিব পাৰে, আৰু নিদিলেও একো কথা নাইকিয়া। তাৰপিছত মই অকণমান জিৰা পাউডাৰ আৰু জালুকৰ পাউডাৰো দিছিলোঁ, গুড়ি জালুকটো। তাৰপিছত অকণমান চানা ল'লোঁ, ঘৰতে চানা আছিলে। তাৰপিছত মিক্স কৰি দিলোঁ